নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওক আজিৰ বাতৰি দেৰগাঁৱৰ উত্তৰ আৰু মধ্য বঙাল গাঁৱত গণৰাজ্য দিৱসৰ নিশা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানে শ শ দৰ্শকক মোহাচন্ন কৰে নিউজ ডাইৰেক্ট ৰিপৰ্ট দেৰগাঁও সমজিলাৰ দেৰগাঁও ৰাজচক্ৰৰ অন্তৰ্গত উত্তৰ আৰু মধ্য বঙাল গাঁৱৰ ৰাইজৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ৭৬ সংখ্যক গণৰাজ্য দিৱস। এই উপলক্ষে দিনত দৌৰ, টেকেলি ভঙা, সংগীত চকী, মনোযোগ স্মৃতি পৰীক্ষা, চিত্ৰাংকন প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, কবিতা আবৃত্তি প্ৰতিযোগিতা আদি অনুষ্ঠিত হোৱাৰ পাছতেই নিশালৈ অনুষ্ঠিত কৰা হয় ১২ৰহণীয়া এটি সাংস্কৃতিক অনুষ্ঠান। ভাৰতৰ স্বাধীন এই গণৰাজ্য দিৱসৰ আজি 10 বছৰ আমি পালন কৰি আহিছোঁ। এইবাৰ অলপ বাহুল্যভাৱে পালন কৰিবলৈ লৈছোঁ। ইয়াত আমি ৭৬ সংখ্যক স্বাধীন আমাৰ গণতন্ত্ৰ দিৱসৰ আজি পুৱা ভাগত পতাকা উত্তোলন, তাৰ পাছত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা খেল ধেমালি আৰু প্ৰতিযোগিতা, তাৰপাছত কবিতা আবৃত্তি আৰু নাটক প্ৰতিযোগিতা আদি পাতি পেলাই এতিয়া গধূলি আমাৰ নাট সমাৰোহ আয়োজন কৰা হৈছে। ইয়াত আমাৰ দিনজোৰা কাৰ্যসূচীৰে গণতন্ত্ৰ দিৱস পালন কৰি আমাৰ বাল্য যুৱা বৃদ্ধ সকলোকে সামৰি লৈ পেলাই আনুষ্ঠানিকভাৱে এই ভাগ আমি পালন কৰি আহিছোঁ আৰু আগলৈও এনেকৈ আমি গণতন্ত্ৰ দিৱসে ইয়াতকৈ অলপ বাহুল্যভাৱে পাতিম বুলি আমাৰ আশা আকাংক্ষা আছে। সেইকাৰণে আমি সকলোকে ইয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ আৰু যাতে আমি আগলৈও আমন্ত্ৰণ কৰি আনিব পাৰোঁ, ইয়াকে আমাৰ সকলোৰে চিন্তা চৰ্চা কৰা হৈছে। এই সাংস্কৃতিক অনুষ্ঠানত অভিলেখা মহিলা উন্নয়ন চৰাৰ সংগীতালক্ষ নৱগঠিত নাট্যগোষ্ঠী নাটকম সাংস্কৃতিক গোষ্ঠীয়ে নিবেদন কৰে বিশিষ্ট নাট্যকাৰ ডক্টৰ পৰশমণি ঠাকুৰৰ দ্বাৰা ৰচিত, প্ৰশান্ত বৰপূজাৰীৰ দ্বাৰা পৰিচালিত নাটক বিয়লি বেলাৰ ৰং আৰু বিশিষ্ট নাট্যকাৰ কুঞ্জলতা শইকীয়াৰ দ্বাৰা ৰচিত শিশু নাটক এটা সাধুৰ গোন্ধ নামৰ দুখনকৈ নাটক মঞ্চস্থ কৰা হয়। আজি গণতন্ত্ৰ দিৱসৰ উপলক্ষে আমাৰ ৰাতিপুৱাৰ পৰা এতিয়ালৈকে এই গণতন্ত্ৰ দিৱসৰ ওপৰত আমি যথেষ্ট কষ্ট সাধ্য কৰি এই ল'ৰা ছোৱালীখিনিৰ প্ৰতিভাৰ বিকাশৰ কাৰণে আমি এই অনুষ্ঠানটি আজি 10 বছৰ অতিক্ৰম কৰিছে। এইবাৰ নাটকৰ জৰিয়তে আমি গাঁৱৰ জ্যেষ্ঠসকলৰ পৰা আদি কৰি কণ মইনাসকলক কেনেকৈ নাটকৰ অভিনয় কৰা হয় বা ইয়াৰ পৰা আমাৰ কি সুবিধা হ'ব, সেইবাবে আমি এই নাটকৰ প্ৰদৰ্শনটো কাৰ্যসূচী আমি এই গণতন্ত্ৰ দিৱসৰ সংগতি ৰাখি আমি অনুষ্ঠিত কৰিছোঁ আৰু আগলৈকো আমি চেষ্টা কৰিম যাতে ইয়াতকৈ আমি আৰু দুগুণে উৎসাহিত হৈ গণতন্ত্ৰ দিৱসটো আমি পালন কৰি যাব পাৰোঁ। ইয়াকে কৈ মই আমাৰ এই অনুষ্ঠানটিলৈ অহাৰ বাবে আমি আচলতে কি বুলি ক'ম, আমাৰ এই গণৰাজ্য দিৱসৰ উপলক্ষে আমি যিখিনি ভাবি আছিলোঁ তেনেকৈ ইমানখিনি আমি হ'ব বুলি ভবা নাছিলোঁ। গতিকে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা মেছেজ যাওক বুলিয়েই আমি আচলতে এই অনুষ্ঠানটি পাতিছিলোঁ। গতিকে আপোনালোকক ইয়াৰ জৰিয়তে আপোনালোকে যিটো আমাৰ কৰিব বুলি ভাবিছোঁ, গতিকে আমি বহুত ধন্যবাদ দিছোঁ আপোনালোকক। গতিকে আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে যাতে সকলোৱে আমাৰ অনুষ্ঠানটিত এই ল'ৰা ছোৱালীখিনিক ছাত্ৰ ছাত্ৰীসকলক উদগনি যোগাব বুলিয়ে আমি আচলতে এই অনুষ্ঠানটো আয়োজন কৰিছিলোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।